শিৱসাগৰ নগৰৰ য'তে ত'তে দেখিছোঁ যে তোমাৰ নাম কি নামৰ এখন বেনাৰ লগাইছে বিজ্ঞাপনৰ বাবে। তেওঁলোকে বিজ্ঞাপন কৰক, তাত আমাৰ একো অসুবিধা নাই, কিন্তু ক'বলগীয়া আছে যে তেওঁলোকে যিহেতু গছৰ ওপৰত গজাল মাৰি পেলাই সেই বিজ্ঞাপনবোৰ লগাইছে, সেই কথাটোৱে আমাক ক্ষুণ্ণ কৰিছে। আমি গছ ভাল পোৱা মানুহ হিচাপে এই কথাটোৱে বৰ দুখ দিছিল কথাটোত। গতিকে আজি শিৱসাগৰৰ ফৰেষ্ট অফিচত গৈ পেলাই DFOক মই এখন কাগজ দিলোঁ, এখন এপ্লিকেশ্যন দিলোঁ, যাতে এই প্ৰক্ৰিয়াটো তেওঁলোকে যিদৰে বিজ্ঞাপন কৰিছে গছত গজাল মাৰি পেলাই তেওঁলোকৰ তোমাৰ নাম কি বেনাৰখন লগাইছে, সেই কথাটো আমাৰ আপত্তি আছে। যিহেতু আমাৰ ইয়াত যথেষ্ট পৰিমাণে গছ ইতিমধ্যে কটা গৈছে হাইৱে কাম কৰি থকাৰ কাৰণে বা অন্যান্য পথ নিৰ্মাণ কৰি থকাৰ কাৰণে। গতিকে যি কেইজোপামান গছ জীয়াই আছে, সেই গছবিলাকত যদি তেওঁলোকে গজাল মাৰি ক্ষতি সাধন কৰে তেওঁলোকৰ সস্তীয়া বিজ্ঞাপনৰ কাৰণে, সেই কথাটো আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। আৰু আমি ভাবোঁ অসমৰ ৰাইজক তেওঁলোকে ক্ষমা খুজিব লাগে। অসমৰ প্ৰকৃতিৰ ওপৰত তেওঁলোকে যি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতন চলোৱাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। আৰু যিমান গছত তেওঁলোকে গজাল মাৰিলে, যদি এজোপা গছত গজাল মাৰিছে, এজোপা গছ তেওঁলোকে আকৌ ৰুৱক। আৰু যদি 1000 গছত তেওঁলোকে গজাল মাৰিছে, 1000 গছ ৰুই পেলাই প্ৰতিপালন কৰক আৰু নিজৰ পাপৰ প্ৰায়শ্চিত কৰক।